আজি হৈছে 21 এপ্ৰিল আৰু 21 এপ্ৰিলৰ দিনা আমি পালন কৰোঁ সতী সাধিনী দিৱস। এতিয়া সতী সাধিনীনো কোন আছিল আৰু এই দিৱস কিয় উদযাপন কৰা হয় জানো আহক। এসময়ত অসমখন ৰাজত্ব কৰিছিলে চুতীয়া বংশৰ ৰজাসকলে আৰু এই সাম্ৰাজ্য বিস্তৃত আছিল বৰ্তমান সময়ৰ অৰুণাচল প্ৰদেশ, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিকে আদি কৰি বৰ্তমান সময়ৰ বিশ্বনাথ জিলালৈকে। আৰু এই বংশৰে ৰাজকন্যা আছিল সতী সাধিনী। যেতিয়া টাই আহোমসকলৰ আগমন ঘটে তেতিয়া টাই আহোমসকলৰ লগত চুতীয়াসকলৰ বহুতবাৰ সংঘাত হয়। কিন্তু এই সংঘাতৰ প্ৰবল ৰূপ পায় যেতিয়া চুহুংমুং অৰ্থাৎ দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। আৰু স্বৰ্গদেউ চুহুংমুঙে যেতিয়া চুতীয়া ৰাজ্য আক্ৰমণ কৰে তেতিয়া চুতীয়া ৰাজ্যৰ ৰজা আছিল ধীৰ নাৰায়ণ আৰু এই ধীৰ নাৰায়ণৰ পুত্ৰী বা ৰাজকন্যা আছিল সতী সাধিনী আৰু তেওঁৰ স্বামী আছিল নীতিপাল। নীতিপালক যেতিয়া হত্যা কৰা হয় আৰু আহোম ৰাজ্যত এটা নতুন বাবৰ সৃষ্টি কৰা হয় শদিয়াখোৱা গোহাঁই। এই শদিয়াখোৱা গোহাঁইৰ লগত যেতিয়া আমাৰ সতী সাধিনীক বিবাহ পাশত আবদ্ধ কৰিবলৈ আমন্ত্ৰণ কৰা হয় তেখেতে এই বিবাহ প্ৰস্তাৱ নাকচ কৰে আৰু তেখেতে নিজৰ মৃত্যুকে সাৱটি লয়। সেইবাবে আমি সেই বীৰাংগনাকে সোঁৱৰি আজিৰ দিনটোত সতী সাধিনী দিৱস উদযাপন কৰোঁ।